লোকসভা সমষ্টিক আশা কৰিছিলোঁ সেই ধৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আগবাঢ়ি গৈ আছে আৰু ইতিমধ্যে খুব প্ৰাৰম্ভিক অৱস্থাত আছে। গতিকে আমাৰ যি লিড এই লিড লাহে 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 বাঢ়ি গৈ থাকিব। কিমান আশাবাদী আছে? 100% আশাবাদী। পৰিকল্পনা সৰ্বানন্দ সোণোৱাল জিকাৰ পিছত কেনেদৰে হ'ব? মোদী ডাঙৰীয়াৰ চৰকাৰ তৃতীয়বাৰৰ কাৰণে দেশত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু নিশ্চিতভাৱে মোদী ডাঙৰীয়াই যোৱা 10টা বছৰ যি বিকাশৰ দিশেৰে আমাৰ দেশখনক আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। নিশ্চিতভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই মোদী চৰকাৰৰ যিখন কেবিনেট হ'ব সেই কেবিনেটত অন্যতম গুৰুত্বপূৰ্ণ এগৰাকী মন্ত্ৰী হিচাপে তেখেত নিশ্চিতভাৱে স্থান পাব আমি সকলোৱে আশা কৰিছোঁ। আৰু মই ভাবোঁ যে মোদী ডাঙৰীয়াৰ এই বিকাশ যাত্ৰা আমাৰ দেশবাসীক স্বাভিমানে আগুৱাই লৈ যোৱাৰ পৰিৱেশ তৃতীয়বাৰৰ কাৰণে ৰচনা হ'ব। কিমান হাতত জয়ী হ'ব বুলি ভাবে সৰ্বানন্দ সোণোৱাল? এতিয়া আৰম্ভ হৈছে, লাহেকে আৰু অলপ 1-1.5 ঘণ্টাৰ পিছত আমি ক'ব পাৰিম। আমাৰো লিড খুব সন্তোষজনকভাৱে আগবাঢ়ি আছে। তাৰ পৰা আমাৰ এজেণ্টৰ যোগেদি যি ৰিজাল্ট পাই আছোঁ প্ৰথম ৰাউণ্ডত মোৰ সমষ্টি খোৱাং, আপোনালোকে জানে খোৱাং সমষ্টিত মই প্ৰায় 500ৰো অধিক ভোটত লিড লৈ আছোঁ আমাৰ অপজিশ্যন দলতকৈ। গতিকে মই ভাবোঁ যে যিমানে সময় আগবাঢ়ি গৈ থাকিব সিমানে আমাৰ ভোটৰ জিকাৰ পৰিমাণটো আগবাঢ়ি গৈ থাকিব আৰু যেতিয়া শেষ ঘোষণা হ'ব ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব। ডিব্ৰুগড় আৰু মাৰ্ঘেৰিটাত পিছ পৰি আছে, কি হ'ব? সেইটো পিছপৰাটো চাওক, মানে এতিয়া আগবঢ়া বা পিছপৰাটোক লৈ আমি এতিয়া আনন্দ কৰিব লগাও নাই আৰু দুখ কৰিব লগাও নাই, কাৰণ ৰিজাল্টটো এটা গতিত ল'ব, সময় সাপেক্ষে তাৰ পৰা ৰিজাল্ট পাই থাকিব। কিছুমান ক'ৰবাত এনেকুৱা 2-এটা পকেট সদৃশ জেগা থাকে য'ত কাৰোবাৰ কোনোবা এটা দলৰ খুব বেছিকৈ ওলাই যায়, গতিকে আগ পিছ হৈ থাকিব, কিন্তু শেষত যিজনটো বেছি ভোট পালে সেইজনেই জিকিব। আমাৰ বিশ্বাস আছে যে ভাৰতীয় জনতা পাৰ্টী ডিব্ৰুগড় লোকসভা সমষ্টিত আমি জয় দিম। আপোনাৰ সমষ্টিত কিমান লিড দিব পাৰিব? মোৰ সমষ্টিত +20,000 ± 5,000। লোকসভা সমষ্টিক আশা কৰিছিলোঁ সেই ধৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আগবাঢ়ি গৈ আছে আৰু ইতিমধ্যে খুব প্ৰাৰম্ভিক অৱস্থাত আছে। গতিকে আমাৰ যি লিড এই লিড লাহে 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 বাঢ়ি গৈ থাকিব। কিমান আশাবাদী আছে? 100% আশাবাদী। পৰিকল্পনা সৰ্বানন্দ সোণোৱাল জিকাৰ পিছত কেনেদৰে হ'ব? মোদী ডাঙৰীয়াৰ চৰকাৰ তৃতীয়বাৰৰ কাৰণে দেশত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু নিশ্চিতভাৱে মোদী ডাঙৰীয়াই যোৱা 10টা বছৰ যি বিকাশৰ দিশেৰে আমাৰ দেশখনক আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। নিশ্চিতভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই মোদী চৰকাৰৰ যিখন কেবিনেট হ'ব সেই কেবিনেটত অন্যতম গুৰুত্বপূৰ্ণ এগৰাকী মন্ত্ৰী হিচাপে তেখেত নিশ্চিতভাৱে স্থান পাব আমি সকলোৱে আশা কৰিছোঁ। আৰু মই ভাবোঁ যে মোদী ডাঙৰীয়াৰ এই বিকাশ যাত্ৰা আমাৰ দেশবাসীক স্বাভিমানে আগুৱাই লৈ যোৱাৰ পৰিৱেশ তৃতীয়বাৰৰ কাৰণে ৰচনা হ'ব। কিমান হাতত জয়ী হ'ব বুলি ভাবে সৰ্বানন্দ সোণোৱাল? এতিয়া আৰম্ভ হৈছে, লাহেকে আৰু অলপ 1-1.5 ঘণ্টাৰ পিছত আমি ক'ব পাৰিম। আমাৰো লিড খুব সন্তোষজনকভাৱে আগবাঢ়ি আছে। তাৰ পৰা আমাৰ এজেণ্টৰ যোগেদি যি ৰিজাল্ট পাই আছোঁ প্ৰথম ৰাউণ্ডত মোৰ সমষ্টি খোৱাং, আপোনালোকে জানে খোৱাং সমষ্টিত মই প্ৰায় 500ৰো অধিক ভোটত লিড লৈ আছোঁ আমাৰ অপজিশ্যন দলতকৈ। গতিকে মই ভাবোঁ যে যিমানে সময় আগবাঢ়ি গৈ থাকিব সিমানে আমাৰ ভোটৰ জিকাৰ পৰিমাণটো আগবাঢ়ি গৈ থাকিব আৰু যেতিয়া শেষ ঘোষণা হ'ব ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব। ডিব্ৰুগড় আৰু মাৰ্ঘেৰিটাত পিছ পৰি আছে, কি হ'ব? সেইটো পিছপৰাটো চাওক, মানে এতিয়া আগবঢ়া বা পিছপৰাটোক লৈ আমি এতিয়া আনন্দ কৰিব লগাও নাই আৰু দুখ কৰিব লগাও নাই, কাৰণ ৰিজাল্টটো এটা গতিত ল'ব, সময় সাপেক্ষে তাৰ পৰা ৰিজাল্ট পাই থাকিব। কিছুমান ক'ৰবাত এনেকুৱা 2-এটা পকেট সদৃশ জেগা থাকে য'ত কাৰোবাৰ কোনোবা এটা দলৰ খুব বেছিকৈ ওলাই যায়, গতিকে আগ পিছ হৈ থাকিব, কিন্তু শেষত যিজনটো বেছি ভোট পালে সেইজনেই জিকিব। আমাৰ বিশ্বাস আছে যে ভাৰতীয় জনতা পাৰ্টী ডিব্ৰুগড় লোকসভা সমষ্টিত আমি জয় দিম। আপোনাৰ সমষ্টিত কিমান লিড দিব পাৰিব? মোৰ সমষ্টিত +20,000 ± 5,000।